হেল্ল' এভৰিৱান, আজি মই আহিছোঁ মোৰ বিয়া হোৱা গাঁওখনলৈ। আৰু মোৰ বিয়া হোৱা গাঁওখনৰ নাম অলপমান নামটো বেয়া শুনে, কিন্তু গাঁওখন ইমানেই ধুনীয়া, মানুহবোৰ ইমানেই মৰমীয়াল, গতিকে মোৰ কিন্তু অকণো বেয়া নালাগে। নামটো কৈ দিওঁ নেকি বাৰু? মোৰ বিয়া হোৱা গাঁওখনৰ নাম বৰটিকা। সিদিনা মই ঘৰলৈ আহিছিলোঁ গাঁওখনলৈ, আৰু ইয়াতে আহি মই ৩-৪খনত পাচলি বাৰী কৰি আহিছিলোঁ। তাকে আজি বাজনীৰ লগত গৈ পাচলি বাৰীখনকে চাব গৈছোঁ। আৰু ইয়াতে খেতি বাতিৰ লগতে শাক পাচলিবোৰ ইমান ধুনীয়া হয়, গতিকে ইয়াত আহিলে মই ঘৰত নাথাকোঁ, পথাৰলৈকে দৌৰোঁ। আজি গৈ আছোঁ এইকাৰণে বাজনীৰ লগত। চলো আপোনালোকক দেখুৱাম মোৰ বাৰী, মোৰ পাচলি বাৰীখন। আৰু এটাই নহয় বাৰু, কেইবাখনো আছে আমাৰ, যিহেতু মই আহিলে এই বাৰীবিলাকত চব ৰুই পেলাই আহোঁ। গতিকে এয়া দা এখন লৈ পেলাই মই গৈয়ে আছোঁ। আজি দেখুৱাম আপোনালোকক। লেটছ গ'। আৰু গাইজ, মই বাৰীলৈকে গৈ আছোঁ। এয়া বায়ে আগে আগে গৈ আছে, মই পিছে পিছে গৈ আছোঁ। এয়া আমাৰ বাৰী, চব্জি বাৰী প্ৰথমখন আপোনালোকক আজি দেখুৱাম। মই সঁচাকৈয়ে লক্ষী দেই, দেখিছেনে? ইমান লাও লাগিছে, ইমান লাও লাগিছে। সিদিনাই মই ৰৈ আহিছিলোঁ, আৰু এতিয়া কেনেকৈ গুৱাহাটীলৈ লৈ যাম সেইটোৱে চিন্তা লাগিছে। ইমান কোমল, খাবলৈ যে কিমান সোৱাদ হ'ব। গাইজ, সেয়া হৈছে, আপোনালোকে এনেকৈ খাই নে নাখায় নাখাওঁ, আমি বিৰাট ভাল পাওঁ সেইটো। মানে বাড়ি রাহি কম বিলাহি পালেনে বাই? ঠিক আছে। কলৈ আহিলে আপোনালোকে? মোক চাবলৈ? কেনেকৈ গম পালে মই আহিছো বুলি? আচ্ছা, আইতাই সুধিলে হয় না নহয়, মই ক'লো ক'ব নোৱাৰো, গম নাপাওঁ। সেইকাৰণে ডাইৰেক্ট সুধি চাওঁগৈ বুলি এইফালে শুনিছো, এনেকৈ চাকৰি পালে বুলি ডাইৰেক্টটো দেখাই নাই। আপেলে লাও কাটিলো, কাপোৰ লাগি ধৰিছে। এইটো আলু এটা পা, এইটো আলু ভাল নে বেয়া? আলু আছে, মটৰ আছে, আলু মটৰ, চব আলু মটৰ, ইমান ধুনীয়া পৰিৱেশটোৱে বেলেগ। আৰু চালেই ইমান ভাল লাগি যায়। মটৰ হয় এইটো ন? পিঁয়াজ দিছে, এইটো মটৰ, মটৰ লাগিছে নাই? লাগিব হোৱা নাই? ফুল ফুলিছে। গাইজ, আপোনালোকক কৈছিলোঁ নহয় মই কেইবাখনো বাৰী কৰি আহিছিলোঁ বুলি, আৰু সিটো বাৰীলৈকে গৈ আছোঁ এতিয়া। আপোনালোকক দেখুৱাম সিটো বাৰীত কি কি চব্জি আছে, আপোনালোকক নিশ্চয় দেখুৱাম। আহকচোন তেনেহ'লে। মই দেখুৱাইছোঁ মোৰ বৰটিকা গাঁৱত, য'ত মই বিয়া হৈছোঁ, সেই গাঁৱৰ পথাৰত মই কি শাক চব্জি মানে কৰিছোঁ, আপোনালোকক দেখুৱাম আৰু চাই থাকক। ইমান ধুনীয়া লাগিছে, মানুহবোৰ ইমান মৰম কৰিছে, গতিকে ভাল লাগিছে ইয়াতে আহি পেলাই।
ঐ ৰঙা চোলা পিন্ধিছো ৰঙা ফুট পিন্ধিছো আৰু মই কঠাৰী এডালো আনিছো বঢ়িয়া সঁচাকে গেক কেইডালমান বিচাৰি দিওঁ কি আৰু গেক আছে নহয় গেঞ্জাক আছে এইটো লং মই এইটো দাঙি লম দাঙি লৈছো এইটো চা মই এইটো কিবা চিঙি দিছো দেই অইংটো অকল মা মই অইংটোকে জানে তাৰমানে বেলেগ একো নাজানে অইংটো আৰু দুৱালত কয় আকৌ কিবা এটা এইটো অৱয়িং অৱয়ং না তাবা কইং কইল না অৱয়িং আমাৰ ভয়টো কৈ থাকে ইমান ধুনীয়াকে ইয়াতে ইমান অৱয়িংটো আছে সকলোৱে মোৰ কাৰণে চব্জি ছিঙি দিছে আৰু কিমান কপাল মোৰ ভাল সঁচাকৈয়ে জা জুঙলি আপোনালোক সকলোকে নতুন বছৰ আৰু আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ দেই আপোনালোকে মোৰ কাৰণে ইমান চব্জি বুটলিছে ইমান ভাল লাগিছে আপোনালোকৰ মৰম চেনেহ সঁচাকৈ সদায় থাকিব জা জুঙলি হওঁতো এইচা ভাল লাগিলে বহুতকে মনত ৰাখিম আৰু আৰু গাইছ আমি বাৰীৰ পৰা ওলাই আহি সকলোৱে গৈ আছো চব্জি লৈ কেনেকুৱা লাগিছে চাওকচোন আপোনালোকে ইমান শাক চব্জি লৈ গৈ আছো আমি গাঁৱৰ এই পৰিৱেশটো কেতিয়াও পাবলৈ নাই আজি সঁচাকৈয়ে এনেকৈ লগ পাই খুবেই ভাল লাগিছে আৰু খুব বেছি ভাল লাগিছে আৰু গৈ আছো আমি এতিয়া মুখ থব গৈ আছে জা জুঙলি চব আহিছে গাইজ মই আপোনালোকক বহুত ডাঙৰ মিছা কথা এটা ক'লো আৰু গোটেই ভিডিঅ'খিনিয়ে মিছা কথা আচলতে মই